মোৰ পইচা পাতি নাই যে এইকেইদিন, সেইটো কাৰণে বাৰ্থডে পাৰ্টি খাবলৈ বাবলু আৰু মনকহে লৈ গ'ল, মোক এবাৰো নকলে। কুছটো কৰনা পড়েগা ৰমেশ, ইমান সোনকালে সাৰ মানি গ'লে নহ'ব তই। কি কৰা যায় সিদিনাখন বাবলে ভাত খাব মাতি সেয়া কৰিলে। আইডিয়া লাগা ৰমেশ, আইডিয়া লাগা। অ ভাই কিবা এটা ল শিখৰ দেখুৱাই, মোৰ লগত একেবাৰে পইচা নাই আজি। সেই বিশ্বাস কৰ মোৰ লগত 1 টকা নাই। ঘৰত পইচা খুজিলেচোন আজিকালি গালিয়ে পায়। মোৰো চেম, ঘৰত আজিকালি পইচা খুজিলে 1 টকা নিদিয়ে। ডেকা ল'ৰা এটাক যে চলিবলৈ কিবা পইচা চইচা অলপ লাগে, ঘৰৰ মানুহে বুজি নাপায় এইটো কথা। হয় দে, কেতিয়াবা এটা চাকৰি পাম, নিজে পইচা ঘটি নিজে ইচ্ছামতে খাবলৈ পাৰিম। হয় ভাই, একদম উপায় নোহোৱা হৈছে আৰু চাকৰি এটা নহ'লে। তই নামবি মাতিম মাতিম তোমাৰ তেজ বগোৱা সপোন তুমি কি নামবি। এই দুটা ৰজনীগন্ধা দে। কি বেকাৰ সন্থা সভাপতি সম্পাদক বহি আছে ইয়াতে, কাম বনটো নাই আৰু তহঁতৰ কি কৰিবি। তহঁতৰ ভাল দে এনে কাম বনটো থকাটো, গোটেইটো অফিচে একদম অইলৰ। এই দুটা ৰজনীগন্ধা কিনি কি তই লেবেল দিব আহিছ আমাৰ আগত, আমি নাজানো তোৰ অকাত। এই বাবলু অলপ কথা চম্ভালি কবি। এই কি কথা চম্ভালি ক'ব লাগে, আমি বাৰু বেকাৰ মাৰিছো, তই কি অইলৰ ইঞ্জিনিয়াৰ নেকি? এই অইলৰ ইঞ্জিনিয়াৰৰ পইচা থাকে নেকি, আমাৰ হাতত পইচা থাকিব নোৱাৰে নেকি? পিছে তই ক'ত পালে ইমান পইচা কচোন আমাকো। বিজনেছ কৰিব লাগে গম নাপাৱ তহঁতি, বহুত পইচা মোৰ এতিয়া। এই ভাই কি বিজনেছ আমাকো কিবা এটা আইডিয়া দে। তহঁতি পাৰিবি জানো এইবিলাক, নহ'ব তহঁতৰ দ্বাৰা। এই আমি কি মংগল গ্ৰহৰ পৰা নেকি, আমি যে নোৱাৰিম তই পাৰিবি। ভাই কচোন ক, আমাৰ হাতত 10 টকা এটা নোহোৱা হৈছে গম পাইছনে। কিবা এটা আইডিয়া দিলে যদি কিবা এটা হয়, শিখৰ খাবলৈ পইচা নাই আমাৰ হাতত। কি ইমান বিচাৰি আছে তহঁতি। এই সিহঁতক শিখৰ কি খাই চব দে, বিল মই পে' কৰিম, চিন্তা কৰিব নালাগে। কি বিল তই দিবি? কিমান টকা খাবিনো, খুব বেছি 200 300 500, মইতো 5,000 কামাই কৰি আছো এতিয়া। ভাই আমাকো কিবা এটা আইডিয়া দেচোন তই, তোক যি লাগে চব দিম মই। ঠিক আছে তহঁতি মোক কাইলৈ 10টা বজাত লগ কৰিবি যা। হ'ব দে ভাই, ক'ত লগ কৰিব লাগিব কল কৰি কবি। দে এতিয়া যাওঁ মই, বহুত কাম আছে। ভাই এইবাৰ যদি কিবা এটা হয় আমাৰ, তাকেতো ইমান সঁচাই কৈছে ইয়াৰ কথা বিশ্বাসো কৰিব নোৱাৰি নহয়। কি বিশ্বাস কৰিব নোৱাৰি, চকুৰ আগতে দেখিছ নাই ৰজনীগন্ধাই কিনে। কালি পৰি আমাক 10 টকা খুজি থকা ল'ৰাটোৱে ৰজনীগন্ধা কিনিব লাগিছে, ইয়াত আৰু বিশ্বাস নকৰিব লগা কি কথা আছে। কথাটোতো হয় বাৰু, ঠিক আছে দে কালি 10টা বজাত লগ কৰিম তাক। বল এতিয়া ঘৰত। ৰমেশ ক'তা নাহিলেচোন লগৰকেইটা। আচ্ছা আহি আছে ৰ'ব, অলপ টাইম ৰ'ব, মই আৰু এবাৰ কল কৰিছোঁ ৰ'ব। কৰা জলদি কৰা, মোৰ বেছি টাইম নাই, মই বেলেগ এখন মিটিঙত যাব লাগে আকৌ। ৰ'ব ছাৰ কৰিছোঁ। হেল্ল' বাবলু ক'ত আছ তহঁতি? ধেই 10 মিনিট জলদি আহে বালৰ বছ যাবগৈ এতিয়া। 5 মিনিটৰ ভিতৰত আহি পাৱ যদি পা, নহ'লে কিন্তু বছ গুচি যাব পিছত। আহি আছে ছাৰ, পাইছেহি আৰু ৰ'ব। অ'কে, সিহঁতক কথাবোৰ ভালকৈ বুজাই দিছেনে? ছাৰ ডিটেইলছত তেনেকৈ একো কোৱা নাই, আপুনি কথা পাতি ল'ব ভালকৈ। দিয়া বাৰু ঠিক আছে। ৰমেশ আমি আহি পালোহি। পালিহি ৰাম, তহঁতি বহুত দেৰি কৰি দিলি দেই, বছৰ ৰখি আমনি লাগি গৈছে। বছ যাবলৈ ওলাইছিলে, মোৰ কথাতে অলপ টাইম ৰ'লে। নহয় মানে ছাৰ অলপ দেৰি হৈ গ'ল, উঠোঁতে আজি অলপ দেৰি হ'ল না, ঠাণ্ডা বতৰ। অ'কে একো নাই দিয়া, ন' প্ৰব্লেম। পিছে ছাৰ বিজনেছটো কেনেকুৱা, আমি কি কৰিব লাগিব? বিজনেছটো মানে এইটো ইনভেষ্ট কৰিব লাগে পইচা। তুমি যদি 5,000 টকা ইনভেষ্ট কৰা, এসপ্তাহ পিছত তুমি 10,000 টকা পাই যাবা। কি 5,000 টকা ইনভেষ্ট কৰি এসপ্তাহ পিছত 10,000 টকা পাই যাম? ছাৰ এনেকুৱা বিজনেছ ক'তো শুনাই নাই আমি। নুশুনিবাতো কেনেকৈ শুনিবা, এই বিজনেছটো নৰ্থ ইষ্টত এসপ্তাহমান আগতহে ওলাইছে, ৱৰ্ল্ডত ক'তোৱে নাই, নৰ্থ ইষ্টতে প্ৰথম ওলাইছে। কি ছাৰ পইচা চইচা মাৰা নাযায়তো, মানে এসপ্তাহ পিছত ডাবল সঁচাকৈ হৈ যাবতো? কি তোমালোকে মোক অভিষেক কৰিছা? এই ৰমেশ মই যাওঁ, তোমাৰ কথাৰ কাৰণে আহিছিলোঁ। ইমান যদি অভিষেকেই কৰে নালাগে আমাৰ আগত বিজনেছ কৰিব। মাদাৰ ইণ্ডিয়াহঁত, তহঁতি কৰিম বুলি কোৱা কথা তহঁতক মাতিছিলোঁ, এতিয়াচোন বছৰৰ আগত মোৰ মান সন্মান চব চেছ কৰি দিবি তহঁতি। দেখা নাই এতিয়া বছে মুখে বেয়া পাইছে, বছে যদি মোক বেয়া পাব হয় নহয়, তহঁতৰ কিন্তু নাকত বান্ধা এৰুৱাই দিমগৈ গৈ। কি সন্দেহ কৰি তহঁতি, এসপ্তাহ আগত মই 10,000 টকা দিছিলোঁ, এতিয়া 20,000 টকা পাই গৈছোঁ সিদিনা, আকৌ এবাৰ 20,000 টকা দিম, অহা সপ্তাহত 40,000 টকা পাই যাম। বাবা তই সঁচাকৈ কৈছ নে মিছাকৈ কৈছ? সঁচাকৈ তই পইচা পাইছতো? ধেইত বালৰ, যদি পইচা নাপাওঁ মোৰ নিচিনা ভিক্ষাৰীটো কিয় মই ষ্টেণ্ডত থাকিব পাৰিছোঁ? ৰমেশ ব'লা যাওঁ, সিহঁতৰ কৰিব মন নাই চাগে, ইমান জোৰ জবৰদস্তি কৰিব নালাগে, আমাৰতো আৰু মানুহৰ আকাল নাই। ছাৰ কৰিম আমি, কিয় তেনেকৈ কৈছে? ছাৰ এনে সুধিয়ে চাইছিলোঁ কথাটো, আগে পিছে এনেকুৱা কোৱা নাই যে। আমি কৰিম দিয়ক, কিমান টকা ইনভেষ্ট কৰিব লাগিব প্ৰথম? তেনেকুৱা কোনো কথা নাই, কিন্তু 5,000 পৰা 5 লাখৰ ভিতৰত তুমি যিমান ইনভেষ্ট কৰিব পাৰা, এসপ্তাহ পিছত তাৰ ডাবল হৈ যাব। 5 লাখ দিলে 10 লাখ হ'ব, 5,000 দিলে 10,000 হ'ব, 10,000 দিলে 20,000 হ'ব। কি 5 লাখ দিলে 10,000 হ'ব এসপ্তাহ পিছত? 10 লাখ টকা হৈ যাব। পিছে ছাৰ আমি পইচাটো কেনেকৈ দিম? পইচাটোতো নিবলৈ মই সদায় আহিব নোৱাৰিম, তুমি এক কাম কৰিবা, ৰমেশৰ হাততে দি দিবা নহ'লে, ৰমেশৰ লগত কথা পতা হৈ থাকে, লগ ধৰা ধৰি হৈ থাকে মাজে মাজে। ছাৰ ঠিক আছে, আমি কাইলৈ মেনেজ কৰি পেলাই যিমান পাৰোঁ দি দিম, এসপ্তাহ পিছত ডাবল হৈ যাবতো ন? চোৱা তোমালোকৰ যদি সন্দেহ হৈছে দিব নালাগে, যদি সন্দেহ কৰা নাই দিয়া, ৰমেশৰ হাতত পইচাটো দি দিলে হ'ব। ঠিক আছে, কি সন্দেহ কৰিম আৰু ছাৰ, আমি একো সন্দেহ কৰা নাই, এনেই কথাটো সুধিলোহে আপোনাক। ঠিক আছে দিয়া, এতিয়া মই যাওঁ, মিটিং এখন আছে, তোমালোকে পইচাটো ৰমেশৰ হাততে দি দিবা যিমান পাৰা। অ'কে ঠিক আছে ছাৰ। দে পইচা আনিছনে? ভাই পইচা ঘৰৰ পৰা খুজিলে নিদিয়ে, মাৰ সোণৰ আঙঠিটো বন্ধকত থৈ 10,000 টকা এটা আনিছোঁ,
মই ফাদাৰৰ এটিএমটো ৰাতিপুৱা চুৰ কৰি পেলাই টকা 10,000 উলিয়াই পেলাই আনিছো। পইচাখিনি তোৰ আশাতে দিছো, যদি ডাবুল নহয় ঘৰত কিন্তু ফালি পেলাব আমাক। তই কি কথা কয় ডাবুল নহ'ব? মই কেনেকৈ পইচা পাই আছো ডাবুল ডাবুল? এতিয়া 20,000 টকা দিছো, 40,000 টকা পাইছো অলপ দিন আগত। তেন্তে বাৰু কোনো কথা নাই। ঠিক আছে, এতিয়া ল পইচাখিনি। দে জলদি দে, মই যাব লাগে। ধৰ দুটা চাহ লগা স্পেচিয়েল চিঙৰা টকা যি আছে গৰম গৰম চব দে। ভাই আমাৰ লাইফ সঁচাকৈ বনি গ'ল দেই। ভাই ঠিকেই কৈছ তই। সিদিনা 25,000 টকা দিছিলো, আজি 50,000 টকা পাই গৈছো। ভাই মই সিদিনা 30,000 টকা দিছিলো, 60,000 টকা পাই গৈছো যোৱাকালি। পিছে আমাৰ গাঁৱৰ বহুত মানুহে এইবিলাক কথা গম পাইছে, কিন্তু জাকে তাকে কৈ ফুৰিব নালাগে, গম আছে না? নহ'লে চব ধনী হৈ যাব। এই ৰমেশে কৰিছে এইবিলাক, গম আছে না? চবকে ধনী কৰি পেলালে কি হ'ব তেতিয়া? আমাৰ খিনিকো ইজ্জতে নাথাকিব তাৰ। তাকেতো তাক অলপ কথাটো ভালকে বুজাব লাগিব। চবে যদি গাঁৱৰ মানুহ ধনী হৈ যায়, আমাৰ খিনি একো মূল্যই নাথাকিব। তাকেতো পিছে এইবাৰ তই কিমান দিম বুলি ভাবিছ? এইবাৰ সৰু সুৰা এবাৰ নিদিওঁ, গম আছে না? পুৰা 1 লাখ টকা দি দিম। অহা সপ্তাহত এখন বাইক লৈ ল'ম। ময়ো তাকে ভাবিছিলো, সৰু সুৰা পইচা দি পেলাই লাভ নাই। 1 লাখ মান টকা দি 2 লাখ টকা কৰি অহা মাহত এটা আইফোন লোৱাৰ কথা ভাবি আছো মই। দে সেইটো কৰাই ভাল হ'ব। যিখিনি টকা আমাৰ লগত আছে তোৰ, আৰু বাকী কাৰোবাৰ ধাৰ ধৰ কৰি 1 লাখ টকা এটা দি 2 লাখ টকা কৰিলে ভাল হ'ব। মই তাকে ভাবিছো, অলপ ঠাণ্ডা মানে এবাৰ ধাৰ ল'ম, পুৰা 1 লাখ টকা কৰি দি দিম। দে তেন্তে কাইলৈ ৰমেশৰ তাত গৈ পইচাটো দি থৈ আহোঁগে। সেইটোৱে ভাল হ'ব, ব'ল। এটা গ'ল প্লেট দে। ৰমেশ ইয়াতে আছ তই? তই দি দে। কিমান পইচা আনিছ দে? কিমান আনিছ মানে এইবাৰ অলপ এমাউণ্টটো বেছিকৈ কৰি দিওঁ বুলি আহিছো। সদায় কিমান 10-20,000 টকা কিবা কৰি থাকিবি। পাৰ যদি কৰ, সেইটো তহঁতৰে ভাল। যিমান দে ইমান ডাবুল হৈ যাব। ভাই এইবাৰ মানে আমি 1 লাখ মান দিওঁ বুলি আহিছো। লগত থকা খিনিতো আছে, আৰু ধাৰ ধৰ কৰি 1 লাখ টকা আনিছো। দে বঢ়িয়া 1 লাখ টকা আনিছো, 2 লাখ টকা পাই যাবি এসপ্তাহৰ পিছত। সেইটো কাৰণেতো আনিছো। 2 লাখ টকা পোৱাৰ পিছত ডাইৰেক্ট বাইক উঠামগে মই গৈ। দে পইচাখিনি দে পিছে। ধৰ দেখিছ, মই তলত কেনেকৈ লাইট বনাই দিলো। তহঁতে মোক কিবা কাম নাইকিয়া বুলি ভাবি থাক। ভাই বাদ দে নাই আগৰ কথা। এতিয়া আমি পাৰ্টনাৰ, বিজনেছ পাৰ্টনাৰ। পিছে আমি এতিয়া যাওঁ দে, তই পইচাখিনি দি দিবি, এসপ্তাহৰ পিছত আমি ল'ব আহিম। অ'কে মাই বয়, বাই বাই। ভাই আজি 8 দিনেই হ'লচোন, কি হ'ব এতিয়া? ৰমেশেচোন একো ফোন চোন ৰিচিভ নকৰে। তাকেতো আগতে 7 দিনতে ঘূৰাই দিয়ে, এতিয়াচোন 8 দিন হ'ল, ৰমেশেও ফোন চোন ৰিচিভ নকৰে। এতিয়া কি কৰিবি? মোৰচোন মাথাই কাম নকৰা হৈছে। পইচাও লগত থকা খিনি দিলো, ধাৰলে আনি পেলাই দিলো লোকৰ পৰা। নিজৰ খিনিতো শেষ হ'লেই, বেলেগৰ খিনিত কেনেকৈ ধাৰ মাৰিবি কিবা হ'লে? ব'ল নহ'লে ৰমেশৰ ঘৰৰ পৰা আহোঁগে। ব'ল তাকে কৰিলে ভাল হ'ব। মোক বজাৰত নাই, মোৰ চব শেষ হৈ গ'ল, ধ্বংস হৈ গ'ল মোৰ। এতিয়া কি হ'ব মোৰ? বাবা ৰমেশ ঘৰত আছনে? তই দিন দুপৰতে লাইট চাইট বন্ধ কৰি ৰুম চুম জ্বলাই পেলাই আন্ধাৰত কি কৰি আছ? আৰু ফোন কৰিলে ৰিচিভ নকৰচোন। ভাই মোৰ চব ধ্বংস হৈ গ'ল। ধ্বংস হৈ গ'ল? কোনোবা মৰিলে নেকি মানুহ? কোনো মানুহ মৰা নাই, মোৰ বছে মোক ধ্বংস কৰি পেলালে। বছে ধ্বংস কৰিলে? কি হ'ল কচোন? তহঁতে 1 লাখ টকা মই দি থৈ আহিছিলো দিনাখন, তাৰ পিছদিনাখনৰ পৰা কল কৰি আছো, মোবাইল চোবাইল চুইচ অফ। বেলেগৰ পইচা আনিবলৈ গৈছো, অফিচ চফিচ বন্ধ। ভাই কি কথা কয় এইবিলাক? এনেকে হ'লে আমি ধ্বংস হৈ যাম। ঘৰৰ পাছত আমাক খেদি দিব এতিয়া। ঘৰৰ মানুহে আগৰ পৰাই কৈছিলে এইবিলাক নকৰিবলৈ। মনে মনে কৰিলো আমি, এতিয়া আমাক খেদি দিব ঘৰৰ পৰা। এইবিলাকতো বাদ দে, এতিয়া মোৰ কি হ'ব? ইমানখিনি মানুহৰ পইচা, মোৰ 2 লাখ মান টকা ফচি আছে। বেটা তই অলপ পাব লাগে। সিদিনাখন মই কথাটো সুধোতে তই কি কৈছিলি মনত আছেনে? বছে যদি বেয়া পাই যায়, তোৰ নাক চাক ভাঙি দিমগৈ। তহঁততো শেষ হ'লি হ'লে, আমাৰ পইচা শেষ। মই কথাটো সুধিছিলে, যি ডালকা আহিলে প্ৰথম পৰা মোলৈ সন্দেহ হৈছিলে। সেইকাৰণে চিষ্টেম কৰিব নাই, কিন্তু তোৰ কথাত কৰিব লগীয়া হ'ল আমি। বালৰ 1 লাখ টকাটো গ'লেই, ইয়াক অলপ দিয়ে লওঁ নেকি, নহ'লে মোৰ হাতখনৰ পূৰ্বটো নমৰিব। দাদা মাৰপিট কৰিব নালাগে। সেইদিনাখন ইয়াৰ কথা কি শুনিবি? কি মাৰপিট কৰিব নালাগে? মোক ক্ষমা কৰি দে তহঁতি, মাৰপিট নকৰিবি আৰু। লগৰকেইটাই যদি এইবিলাক কৰ, বেলেগেতো মোক কি কৰিব লাগে? যাই বালৰ, কেনেকে মৰি থাক তই। আমাৰতো 1 লাখ টকা গ'লেই। ব'ল যাওঁ। আজি ঘৰত পিঠি ফালিব ব'ল। লোকটোতো ঘৰতে সোমাব লাগিব চাগে আৰু।